লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ। আপোনালোকক যেটো জনাব বিচাৰিছোঁ, লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। তো এইবাৰ এই 10,000 টকা আপোনালোকক কেতিয়া দিব? তো মুখ্যমন্ত্ৰী মহোদয়ে যেটো 10,000 টকা আপোনালোকক দিম বুলি কৈছে, কিন্তু এতিয়ালৈকে যেটো ৰিলিজ কৰা নাই, লাখপতি বাইদেউ আঁচনি মানে গোটৰ মহিলাসকলক 10,000 টকা। তো কেতিয়া দিয়া হ'ব আপোনালোকক 10,000 টকা? আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম আৰু লগতে আছে কেইবাটাও ভাল খবৰ। তো গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছে। তো প্ৰথমতে আপোনালোক যেটো দিব ওলাইছোঁ, যেটো প্ৰথমটো খবৰ লাখপতি বাইদেউ আঁচনিসকললৈ। তো লাখপতি বাইদেউ আঁচনি যিবিলাক লাখপতি যিবিলাক বাইদেউ আছে, লাখপতি বাইদেউসকলক যেটো ক'ব খুজিছোঁ, মানে আপোনালোকক যেটো নামটো দিয়া হৈছে, কিন্তু লাখপতি বাইদেউ কিন্তু এতিয়ালৈকে আপোনালোকে ধন যিহেতু লাভ কৰা নাই। তো আজিৰ ভিডিঅ'টো আপোনালোকক মই যেটো জনাব বিচাৰিছোঁ, আপোনালোকে কেতিয়ালৈ লাভ কৰিব এই 10,000 টকা। তো চাওক, আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম কমপ্লিট হৈ গৈছে। আপোনালোকৰ যিসকল মহিলাৰ একাউণ্টত মানে ধৰক আপোনাৰ মোবাইলৰ মেছেজটো, আপোনালোক সেই মেছেজটো পাইছে নে নাই? আপোনাৰ মেছেজটো যদি আহিছে আপোনাৰ মানে ছাকচেছফুল হোৱা বুলি ৰেজিষ্ট্ৰেশ্যন, তেনেহ'লে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত যেটো 10,000 টকা সোমাব। কিন্তু হয়তো আপোনালোকৰ অলপ পলম হ'ব পাৰে, কিন্তু আপোনাৰ চিন্তা কৰিব লগা কথা নহয়। যেটো চৰকাৰে আপোনালোক দিম বুলি কৈছে 10,000 টকা, হয়তো আপোনালোকক নতুন বছৰৰ যেটো শুভেচ্ছা আপোনালোক দিব পাৰে। যেটো চৰকাৰে সেই যেটো আপোনালোকৰ তেনেকুৱা যেটো আনুমানিক এটা যেটো মই ক'ব খুজিছোঁ, মানে সেইটো নহ'ব পাৰে। হয়তো আপোনালোকে নতুন বছৰ আগতো লাভ কৰিব পাৰে, আৰু নহয়তো আপোনালোকে ডিচেম্বৰৰ শেষত মানে নতুন বছৰ 1 জানুৱাৰীতে হয়তো আপোনালোকে লাভ কৰিব পাৰে এই আঁচনিৰ ধন। যেটো চৰকাৰে আপোনালোকক এটা নতুন বছৰ যেটো গিফ্ট দিব পাৰে, কিন্তু তেনেকুৱা যেন পাইছোঁ। তো আপোনালোকক ক'ব খুজিছোঁ, আপোনালোকৰ যদি একাউণ্ট যদি সকলোৰে ঠিকে আছে, আপোনাৰ যদি মেছেজটো যদি আহিছে আৰু আপোনালোকৰ যদি বেংকৰ একাউণ্টৰ কোনো খেলিমেলি নাই, যদি আপোনাৰ আধাৰ আপডেট আছে, আধাৰ যদি ছেটিং হৈ আছে আপোনাৰ বেংকৰ লগত, তেনেহ'লে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত 10,000 টকা আছে, আহি যাব। আৰু আপোনালোকক ক'ব খুজিছোঁ, যিসকলৰ এতিয়ালৈকে আধাৰ ছেটিং হোৱা নাই, তো আপোনালোকে সোনকালে আধাৰ ছেটিং কৰাই লওক, কিয়নো আধাৰ আপোনাৰ মাষ্ট ইম্পৰ্টেণ্ট। কিয়নো আধাৰ যদি আপডেট নাথাকে, তেনেহ'লে আপুনি কিন্তু কোনো ধৰণৰ আঁচনি আপুনি লাভ নকৰে। তো চৰকাৰে যেটো এইটো আপোনালোকক গুৰুত্বপূৰ্ণ যেটো আপোনালোকক কৈ দিছে, যিহেতু আপোনালোকে যদি চৰকাৰী আঁচনি লাভ কৰি আছে, আধাৰ আপুনি আপডেট কৰক। আৰু আপডেট আৰু আপোনালোকে যিসকলে আপডেট এতিয়ালৈকে কৰা নাই, তো সেইসকলক যেটো ক'ব খুজিছোঁ, তো সোনকালে আপোনালোকে আপডেট কৰি লওক। আৰু আপডেট নকৰিলে, আধাৰ আপুনি আপডেট নকৰিলে আপোনাৰ যিহেতু মানে স্কিম আপুনি লাভ নকৰে, যিকোনো চৰকাৰী স্কিম। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে। তো লাখপতি বাইদেউ আঁচনিলৈ যেটো ভাল খবৰ, লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। অতি সোনকালে আপোনালোকৰ একাউণ্টত যেটো ৰিলিজ কৰি দিয়া হ'ব, হয়তো আপোনালোকে 1 জানুৱাৰীৰ ভিতৰতে আপোনালোকে এই ধন লাভ কৰিব পাৰে। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যেটো ক'ব খুজিছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি যেটো 3 year কাম চলি আছে, তো অতি শীঘ্ৰে যেটো আপোনালোকক ফৰ্ম দিয়া হ'ব, কিন্তু ফৰ্ম আপোনালোকে লাভ কৰিব যিবিলাক যোগ্য মহিলা আছে, সেই যোগ্য মহিলাসকলক ভেৰিফিকেশ্যন কৰিহে আপোনাক ফৰ্ম দিয়া হ'ব। তো যেটো ক'ব খুজিছোঁ, আপোনালোকক হয়তো ভেৰিফাই কৰিব, আপোনাৰ ডকুমেণ্ট চাব পাৰে যে আপুনি যোগ্য হয়নে নহয়। আগতে আপোনাৰ ঘৰৰ ফেমিলি ইনকাম কিমান, আপুনি কিমান টকা আপুনি বছৰি ইনকাম কৰে, আৰু আপোনালোকৰ ঘৰত গাড়ী কি আছে, কি গাড়ী আছে, তো সকলোখিনি হয়তো আপোনালোকৰ চাব পাৰে। তাৰপিছত আপোনালোকক যেটো এই অৰুণোদয় ফৰ্ম দিব, কিন্তু আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব, আৰু ৰেচন কাৰ্ড থাকিলেহে আপুনি অৰুণোদয় 3 year ফৰ্ম সুবিধা লাভ কৰিব। তো গাইজ আপোনালোক যেটো জনাব বিচাৰিছোঁ, যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন আপুনি আধাৰৰ লগত নিষ্ক্ৰিয় কৰক। মানে আপোনাক সক্ৰিয় কৰিব কৈছে, আধাৰৰ লগত সক্ৰিয় কৰিব দিছে, মানে লিংক কৰিব দিছে। যদি আপুনি আধাৰৰ লগত এতিয়াও যদি আপোনাৰ ৰেচন কাৰ্ডখন লিংক কৰা নাই, তেনেহ'লে আপুনি সোনকালে লিংক কৰাই লওক। কিয়নো যদি আপুনি অৰুণোদয় আঁচনি ল'ম বুলি ভাবিছে, যদি অৰুণোদয় সুবিধা পাম বুলি ভাবিছে, তেনেহ'লে আপুনি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হ'ব লাগিব। লিংক নহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনি লাভ নকৰে। আৰু অৰুণোদয় আঁচনি যিহেতু 11 তাৰিখে অৰুণোদয় ধন লাভ কৰা মানে যেটো ৰিলিজ কৰা হৈছিলে, তো বহুতো হিতাধিকাৰী যেটো এই ধন লাভ কৰিছে, আৰু কিছুমানে হয়তো লাভ কৰা নাই। কিয়নো মানে কি হৈছে, চাওক আপোনালোক ক'ব খুজিছোঁ, বহুতৰে যিহেতু নাম মানে কৰ্তন হৈছে, মানে ধৰক আপোনাৰ যদি মানে আপুনি KYC কৰা নাই, বা আপুনি যদি আপডেট দিয়া নাই, তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো প্ৰব্লেম হ'ব পাৰে। তো সেই ক্ষেত্ৰত আপোনালোকে আপোনাৰ বেংকত গৈ আপুনি KYC চেক কৰক। যদি আপোনাৰ সকলো ঠিকে আছে, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো অৰুণোদয় আঁচনি আপুনি 3 year পাম বুলি যদি 3 year লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ ডকুমেণ্ট আপুনি ৰেডি কৰি লওক। সোনকালে আপুনি 3 year যেটো ফৰ্ম লাভ কৰিব পাৰিব। আৰু যিবিলাকে আগতে লাভ কৰি আছিলে অৰুণোদয় আঁচনি, সেইসকলেও যেটো আবেদন কৰিব কৈছে, মানে কিয়নো মানে বহুতো হিতাধিকাৰী যিহেতু মানে মোবাইল নম্বৰ খেলি মেলি, বা আপোনাৰ যিহেতু আপডেট পোৱা নাই চৰকাৰে, তো সেইবাবে আপোনালোকক নতুনকৈ আবেদন কৰিব কোৱা হৈছে। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যেটো ক'ব খুজিছোঁ,
PM কিষাণ আঁচনিৰ বাবে আহিছে যেটো ভাল খবৰ তো PM কিষাণ যিবিলাক কৃষক আছে সেই কৃষকসকলে যেটো অতি শীঘ্ৰে লাভ কৰিব যেটো 19 নম্বৰ কিস্তি তো 18 নং কিস্তি দিয়াৰ পিছত যেটো চৰকাৰে এবাৰ সিদ্ধান্ত লৈছে যেটো 19 নম্বৰ কিস্তি কিন্তু আপোনালোকে এবাৰ 19 নম্বৰ কিস্তি যেটো সোনকালে লাভ কৰিব কিয়নো ক'ব খুজিছো যেটো আপোনালোকক চৰকাৰে দিব গিফ্ট মানে যেটো নতুন বছৰৰ যেটো সাৰপ্ৰাইজ আপোনালোকক দিব পাৰে তো কিয়নো নতুন বছৰ যেটো আহি আছে আৰু এটা মাহ পিছতে আপোনালোকে জানুৱাৰী মাহতে লাভ কৰিব যেটো PM কিষাণ আঁচনিৰ কিস্তি তো 19 নম্বৰ কিস্তি আৰু যদি 19 নম্বৰ কিস্তি আপুনি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি এই তিনিটা কাম কৰি লওক কিয়নো এই তিনিটা কাম যদি আপুনি নকৰে তেনেহলে কিন্তু আপুনি 19 নম্বৰ কিস্তি লাভ নকৰে তো সকলো কৃষককে যেটো ক'ব খুজিছো আপোনালোকৰ বহুতো কৃষকৰ এনেকুৱা হৈ আছে KYC এতিয়াও হোৱা নাই যেটো ডিস্ট্ৰিক্ট লেভেল ষ্টেট তেনেকৈ দেখাই আছে বা কিছুমানৰ আপোনাৰ লেন্ড শেডিং নো দেখাই আছে তো তেনেকুৱা ধৰণৰ সমস্যাবিলাক যেটো আপোনালোকে মানে সন্মুখীন হৈছে তো তেনেকুৱা সমস্যা যেটো পৰিছে তো সেই সমস্যা আপুনি সমাধান কৰিবৰ বাবে আপুনি যাব লাগিব CSC চেণ্টাৰ তো আপুনি CSC চেণ্টাৰ যাওক আপোনাৰ KYC আপোনাৰ লেন্ড শেডিং আপোনাৰ যেটো আধাৰ বেংক শেডিং তো গোটেইখিনি বস্তু আপুনি ঠিক কৰাই লওক আৰু যদি এইখিনি কাম আপুনি নকৰাই তেনেহলে কিন্তু আপুনি PM কিষাণ আঁচনিৰ পৰা যেটো বঞ্চিত হ'ব পাৰে কাৰণ বহুতো কৃষকক যেহেতু এতিয়াও দিয়া হোৱা নাই যেটো 18 নং কিস্তি যদি আপুনি 18 নং কিস্তি লাভ কৰা নাই তেনেহলে 19 নম্বৰ কিস্তি আপুনি কেনেকৈ লাভ কৰিব 18 নং কিস্তি লাভ কৰা সকলক যেটো এবাৰ 19 নম্বৰ কিস্তি দিয়া হ'ব আৰু যিসকলৰ KYC বা আপোনাৰ সকলোখিনি বস্তুৱে যদি ঠিকে থাকে যদি আপোনাৰ লেন্ড শেডিং আপোনাৰ আধাৰ শেডিং তো সকলো বস্তু আপোনাৰ ঠিকে হ'ব লাগিব তেতিয়াহে আপুনি লাভ কৰিব যেটো এবাৰ 19 নম্বৰ কিস্তি তো যিসকল কৃষকে এতিয়াও কৰা নাই এই কাম তো আপুনি সোনকালে কৰি লওক যেটো আপোনালোকক হাতত আৰু কিছু সময় বাকি আপোনালোকক যেটো ক'ব খুজিছো 31 ডিসেম্বৰৰ আগতে আপুনি KYC কাম সম্পূৰ্ণ কৰক নহলে আপুনি PM কিষাণ আঁচনি ধন যেটো লাভ নকৰিব পাৰে তো যিসকল কৃষকে কৰা নাই আপুনি সোনকালে কৰি লওক আপুনি একো কৰিব নালাগে আপুনি KYC কৰাৰ যেটো সহজ উপায় আহি গৈছে আপুনি ফেচ এথেন্টিকেশন জৰিয়তেও কৰিব পাৰে আপুনি মোবাইল এপ ডাউনলোড কৰিও কৰিব পাৰে আৰু যদি তেনেকৈ কৰিব পৰা নাই আপুনি CSC চেণ্টাৰত যাওক আপোনাৰ বেনিফিচিয়াৰী নম্বৰ লৈ যাব তাত আপোনালোকে তেখেতসকলক জনাব কি সমস্যা হৈ আছে তেখেতসকলে নিশ্চয় আপোনালোকক সমাধান কৰি দিব তো তেনেকৈ আপোনালোকে এই কামখিনি কৰি লওক আৰু হাতত আপোনালোকৰ যেটো সময় কম তো সোনকালে আপোনালোকে এই কামখিনি কৰক আপুনি লাভ কৰিব 19 নম্বৰ কিস্তি তো 19 নম্বৰ কিস্তি যেটো ডেট আহি গৈছে আৰু এবাৰ যেটো কৃষকৰ ধন যেটো বৃদ্ধি কৰা হ'ব বুলি যেটো কোৱা হৈছে তো কৃষকসকলক যেটো মাহে মানে 3 মাহৰ মূৰত আপোনালোকে 2000 পাইছিলে এবাৰ পৰা যেটো 3000 হয়তো দিব পাৰে আৰু বছৰি আপোনালোকে 9000 টকাকৈ লাভ কৰিব পাৰে তো যেটো আপডেট মানে যেটো জনাইছে যেটো আপডেট এটা ওলাইছে তো তেনেকুৱা আপোনালোকৰ কেতিয়াৰ পৰা হ'ব তো সবিশেষ আপোনালোকে যেটো আৰু কিছুদিন পিছত আপুনি জানিব পাৰিব তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটোত আপোনালোকে এখিনি জনাব লগা আছিল ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় অসম।